নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাল আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। স্ক্ৰীনত দেখি থকা এই দৃশ্যাংক হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ৭৯ নং কথাকথি গাঁও পঞ্চায়ত প্ৰাংগণৰ। আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছতে ইতিমধ্যে গাঁও পঞ্চায়তসমূহ গঠন কৰাৰ যি প্ৰক্ৰিয়া ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে। আৰু সেই মৰ্মে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত এই ৭৯ নং কথাকথি গাঁও পঞ্চায়তৰ গঠন প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে বিগত ২ জুলাইত ৰংজুলি উন্নয়ন খণ্ডৰ প্ৰাংগণত। অৱশ্যে এই ৭৯ নং গাঁও পঞ্চায়তৰ গঠন প্ৰক্ৰিয়াত এক বিতৰ্কৰ সৃষ্টি হৈছিল আৰু সেই বিতৰ্কৰ অৱসান ঘটাই আজি এক সংবাদমেলৰ আয়োজন কৰিলে নৱনিৰ্বাচিত সভাপতি নিকুমণি বসুমতাৰীয়ে। স্ক্ৰীনত আপোনালোকে দেখি আছে আৰু তেওঁৰ সমৰ্থকসকল। আৰু তেওঁ এই সংবাদমেলত স্পষ্ট কৰি কয় যে কথাকথি গাঁও পঞ্চায়ত কোনো ৰাজনৈতিক দলৰ দখলত নাই আৰু নিৰ্দলীয়ভাৱে বিজয়ী প্ৰাৰ্থীসকলে এই গাঁও পঞ্চায়তখন গঠন কৰিছে আৰু সভানেত্ৰী হিচাপে নিৰ্বাচন কৰিছে নিকুমণি বসুমতাৰীক। পুনৰবাৰ জনাই দিছোঁ আপোনালোকক ৭৯ নং কথাকথি গাঁও পঞ্চায়তৰ গঠন প্ৰক্ৰিয়াক লৈ কিছু খেলিমেলিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু কিছু বিতৰ্কৰ সূচনা হোৱা পৰিলক্ষিত হৈছিল। আৰু সেই বিতৰ্কৰ অৱসান ঘটাই ইতিমধ্যে নৱনিৰ্বাচিত সভানেত্ৰী নিকুমণি বসুমতাৰীয়ে আজি এক সংবাদমেলৰ আয়োজন কৰে তেওঁৰ সমৰ্থকসকলক লগত লৈ। আৰু তেওঁ স্পষ্টভাৱে এই কথাটো জানিবলৈ দিয়ে যে কথাকথি গাঁও পঞ্চায়ত কোনো ৰাজনৈতিক দলৰ দখলত নাই। নিৰ্দলীয়ভাৱে তেওঁলোকে যিহেতু পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছিল সেই হেতুকে তেওঁলোকৰ মাজৰ পৰাই নিৰ্বাচিত কৰা হয় নিকুমণি বসুমতাৰীক ৭৯ নং কথাকথি গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে। এই সম্পৰ্কত নৱনিৰ্বাচিত সভানেত্ৰী নিকুমণি বসুমতাৰীয়ে কি ক'লে সংবাদ মাধ্যমৰ আগত সেই কথা শুনাইছোঁ আপোনালোকক। নমস্কাৰ, মোৰ নাম নিকুমণি বসুমতাৰী। মই ৭৯ নং কথাকথি গাঁও পঞ্চায়তৰ নৱাগত সভানেত্ৰী। এই প্ৰেছ মিটিঙৰ দ্বাৰা মই ৰাইজৰ আগত মই মোৰ মনৰ ভাৱ প্ৰকাশ কৰিব ওলাইছোঁ। মই আজি ইয়াত মোৰ স্পষ্টীকৰণ দিবলগীয়া হৈছে কাৰণ কিছুমান ভুল ভাৱ ধাৰণাৰ প্ৰকাশ চলি আছে। চাওক, গোটেই অসমত পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্যসকল দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি জয়যুক্ত হৈছে আৰু আমিও ঠিক তেনেকৈ নিৰ্দলীয়ভাৱে জয়যুক্ত হৈছোঁ। গতিকে যোৱা 2 তাৰিখ 7-25 তাৰিখে ৰংজুলি ব্লকত প্ৰতিদ্বন্দ্বিতা কৰি 6টা ভোট পাই মই সভানেত্ৰী হিচাপে নিৰ্বাচিত হওঁ। কিন্তু মই কোনো দলীয়ৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা নাই যিহেতু বৰ্তমানৰ পঞ্চায়ত ব্যৱস্থাটো নিৰ্দলীয়। এতিয়া কথা হ'ল ৭৯ নং কথাকথি গাঁও পঞ্চায়তখনত মই যাতে সকলো ৱাৰ্ডৰ সদস্যসকলক লৈ ভালদৰে পঞ্চায়তখন চলাব পাৰোঁ তাৰে ৰাইজৰ আগত প্ৰাৰ্থনা কৰিছোঁ। এইখিনিয়ে মোৰ বক্তব্য। এই যিটো ৭৯ নং কথাকথি গাঁও পঞ্চায়ত, এই পঞ্চায়তটো ইতিমধ্যে গঠন কৰা হৈছে, সভানেত্ৰী হিচাপে আপোনাক নিৰ্বাচিত কৰা হৈছে। তো আমি দেখিবলৈ পাইছোঁ ফেচবুকৰ জৰিয়তে বিজেপি এফালে কৈছোঁ যে বিজেপিৰ দখলত, যৌথ মঞ্চই কৈছোঁ যৌথ মঞ্চৰ দখলত। আচলতে নিৰ্দলীয় হয় নে যৌথ মঞ্চৰ দখলত হয় নে বিজেপিৰ দখলত হয়, কোনটো হয়? মই এতিয়া নিৰ্দলীয় হৈ আছোঁ। মই নিৰ্দলীয় হৈ আছোঁ আৰু নিৰ্দলীয় হৈ থাকিম। মানে কথাকথি গাঁও পঞ্চায়তখন নিৰ্দলীয় হিচাপে গঠন কৰা হৈছে, হয়, মানে সন্মিলিত নেকি? সন্মিলিত